নমস্কাৰ। এতিয়া নতুনকৈ ৰেচনৰ দোকানত যিখিনি চাউল আহিছে সেই চাউলখিনি এনেধৰণে অলপ নৰ্মেল চাউলটোতকৈ অলপমান ডাঙৰ কিছুমান চাউল আহিছে, যিবোৰ চাউলৰ মানুহৰ সন্দেহ হৈছে যে এইবোৰ প্লাষ্টিকৰ চাউল হ'ব নেকি বুলি। একচুৱেলি এইটো প্লাষ্টিকৰ চাউল নহয়, এইটোক কয় ফৰ্টিফাইড ৰাইচ বুলি। ফৰ্টিফাইড ৰাইচ মানে হ'ল চাউলটো প্ৰথমতে তেওঁলোকে গুড়ি কৰে, গুড়ি কৰি ভাঙি পেলাই তাত আপোনাৰ ভিটামিন, প্ৰটিন, জিংক, আইৰণ যিমানখিনি বহুত দৰকাৰী আমাৰ দেহৰ বাবে দৰকাৰী যিবোৰ বস্তু থাকে সেইবোৰ চাউলৰ লগত মিক্স কৰি, চাউলৰ গুড়াৰ লগত মিক্স কৰি পুনৰ তেওঁলোকে এটা চাউল বনাই পেলাই সেই চাউলখিনি নৰ্মেল যিখিনি চাউল থাকে তাৰ 1 কেজিৰ লগত 10 গ্ৰাম তাৰ চাউল মিক্স কৰে, যাতে যিখিনি মানুহে সেই চাউলখিনি নিয়ে তেওঁলোকে যিখিনি পোষক দ্ৰব্য আমাৰ দেহৰ কাৰণে জৰুৰী সেইখিনি সম্পূৰ্ণৰূপে পায়। আপোনালোকে কোনেও ভয় কৰিব নালাগে, একচুৱেলি সেইটো প্লাষ্টিকৰ চাউল নহয়। এইটো এপ্ৰিল মাহৰ 8 তাৰিখে 2022 চনতে গভৰ্ণমেণ্টে অৰ্ডাৰটো পাছ কৰিছিলে। তেওঁলোকে একচুৱেলি ৰেচনৰ আৰু যিখিনি মধ্যাহ্ন ভোজন আছে স্কুলবিলাকৰ তাত এই বস্তুটো এড কৰাৰ কথা আছিলে। 24 চনৰ পৰা ষ্টাৰ্ট কৰাৰ কথা আছিলে আৰু একচুৱেলি এইটো যিখিনি মধ্যাহ্ন ভোজনৰ স্কুলৰ মধ্যাহ্ন ভোজন হয় তাত একচুৱেলি আগৰ পৰাই আৰম্ভ হৈ গ'ল। এতিয়া আমাৰ মাৰ্চৰ পৰা এই সুলভ মূল্যৰ দোকানবিলাকত তেওঁলোকে ষ্টাৰ্ট কৰিছে। এইখন হ'ল ইণ্ডিয়ান এক্সপ্ৰেছৰ এইটো আৰ্টিকলটো আহিছিলে, তাত মানে নিউজটো প্ৰকাশ পাইছিলে 2022 চনৰ 8 এপ্ৰিলত। তাকে সকলোৱে খেলি মেলি হৈ থকা দেখি মই আপোনালোকৰ দুবিধাটো দূৰ কৰিবৰ কাৰণে ভিডিঅ'টো বনালোঁ। আপোনালোকে যিমান পাৰে এইটো শ্বেয়াৰ কৰি দিব যাতে মানুহৰ দুবিধাটো ভাগি যায়। ধন্যবাদ।